প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ জিঅ'টেক হৈ গ'ল তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে। এটা কিন্তু নতুন লিষ্ট আহি গৈছে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্ট। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল এইসকলে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব একাউণ্ট ভেৰিফাই লিষ্টটো। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -+ যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ বেংকৰ নামটো শ্ব' কৰিব। আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে ইয়াত লিখা থাকিব ৰিজেক্টেড। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ নাম কোনটো হয় আৰু ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ কোনটো হয় এই ফলত আপোনালোকে চাব লাগিব। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। বহুতে মানুহে কিন্তু এইবাৰ চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব বা চৰকাৰী ঘৰটো লাভ নকৰিব। ইয়াত চাব ৰিজেক্ট। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফিকেশ্যন কৰোঁতে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো। আপোনালোকে এনেকুৱাকৈ চাই লওক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে ভেৰিফাই হৈছে। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট। আপোনালোকে আজিয়ে চাই লওক ভেৰিফাই হৈছে নে ৰিজেক্ট হৈছে।